ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছো। ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ সায়েন্স মানে বিজ্ঞানৰ পাৰ্ট 2 দ্বিতীয় ভাগ যেটো আছে তাৰে প্ৰথম চেপ্টাৰ মানে 1 নম্বৰ লেসন দ্য লিভিং অৰ্গানিজম এণ্ড দেয়াৰ সাৰাউণ্ডিংছ মানে জীৱ আৰু ইয়াৰ চৌপাশৰ যেটো পাৰ্ট আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছো। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু-বান্ধৱীসকলক অৱশ্যই মানে চেনেলটোৰ লিংক শেয়াৰ কৰিবা আৰু কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা কেনেকুৱা হৈছে আৰু নিজৰ নামটো লিখি দিবা কোনে কোনে চাই আছে চাম মই এবাৰ। 1 নম্বৰ কোৱেশ্চন হোৱাট ইজ হেবিটেট মানে আৱাসস্থলী কি? এনসার is the surrounding where organism live is called habitat। তার মানে আমি বসবাস কৰা আমাৰ চাৰিওফাকে মানে কি বুলি কয় আৱাসস্থলী বুলি জনা যায়। 2 নম্বৰত আছে how are cactus adapted survive in desert মানে cactus কেনেকৈ মৰুভূমিত নিজৰ মানে বসবাস কৰে। কোৱেশ্চনটো হৈছে যে মৰুভূমিত কেকটাছে কেনেকৈ নিজৰ অভিযোজন কৰে। এনসার কেকটাস আর এডাপ্টেড সার্ভাইভ ইন ডেজার্ট দে মানে কেনেকৈ কৰে হেতু দেখাই দিছে। নম্বৰ নো লিভস অর স্পিনি লিভ টু প্রিভেন্ট ওয়াটার লস থ্রু দ্য ট্রান্সপিরেশন মানে কাইটিয়া গছৰ দ্বাৰা আবৃত হৈ কেকটাছবোৰ। স্টিম ক্যারিজ আউট photosynthesis। 3 নম্বৰ দেয়ার রুটস গো ভেরি ডিপ ইনটু দ্য সয়েল ফর এবজর্বিং ওয়াটার তাৰ মানে কেকটাছৰ হিপাবোৰ মৰুভূমিৰ মাটিৰ বহু তললৈ যায় যাতে ইহঁতে পানী মানে সংৰক্ষণ কৰিব পাৰে। 4 নম্বৰ এ থিক ওয়েক্সি লেয়াৰ সাৰাউণ্ড দ্য লিপ অফ ৰেইন ওয়াটাৰ। 3 নম্বৰ কোৱেশ্চনত আছে ফিল ইন দ্য ব্ল্যাঙ্কস মানে খেল ঠাই পূৰা কৰিব দিছে। ইনভেস্ট দ্য প্ৰেজেন্স অফ স্পেসিফিক ফেচাৰ হুইচ এনেবল এ প্লান্ট অৰ এনিমেল টু লিভ ইন এ পাৰ্টিকুলাৰ হেবিটেট ইজ কল্ড। তাৰ মানে কি যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে তাকে কি বুলি কোৱা হয় ডেশ হেতু এডাপশন অসমীয়াত মানে অভিযোজন বুলি কোৱা হয়। 2 নম্বৰ আছে দা হেবিটেট অফ দা প্লান্টস এণ্ড এনিমেলস দ্যাট লিভ অন ল্যান্ড আর কল্ড ডেশ হেবিটেট এইটো হ'ব টেৰেষ্ট্ৰিয়েল মানে স্থলজ আৱাসস্থলী বুলি জনা যায়। 3 নম্বৰ আছে দা হেবিটেট অফ প্লান্টস এণ্ড এনিমেলস দ্যাট লিভ ইন এ ওয়াটার আর কল্ড ডেশ হেবিটেট এইটো হ'ব একুয়াটিক তাৰ মানে পানীত বাস কৰা উদ্ভিদৰ প্ৰাণীবোৰ আৱাসস্থলী এইটো কি বুলি কোৱা হৈছে এইটো হ'ব জলজ একুয়াটিক মানে জলজ আৱাসস্থলী। 2 নম্বৰ আছে সয়েল ওয়াটার এয়ার আর ডেশ ফ্যাক্টর অফ হেবিটেট এইটো হৈছে এবয়টিক মানে কৈছে মাটি পানী আৰু বায়ু আৱাসস্থলী ডেশ কাৰক এইটো হ'ব অজৈবিক কাৰক। 3 নম্বৰত আছে sense in our surrounding that make us respond to them are called কি হৈছে স্টিমুলি এইটো স্টিমুলি মানে চবকৰ পৰিৱৰ্তনৰ প্ৰতি হোৱা জনটো ডেশ বলে এইটো হল উদ্দীপক স্টিমুলি মানে উদ্দীপক। 4 নম্বৰ কোৱেশ্চনত আছে which of the thing the flowing list are non living তাৰমানে তলৰ কোনবোৰ জড় পদাৰ্থ কেইটামান দি আছে প্লাক মানে নাঙল বুলি কয় প্লাক, মাশৰুম মানে কাঠফুলা, সেং মেচিন সিলাই মেচিন, ৰেডিঅ' অনাতাঁৰ যন্ত্ৰ, বুট মানে হ'ল তোমালোকৰ নাও, তাৰপিছত আছে ৱাটাৰ হাইচিন পানী মেটেকা, তাৰপিছত আছে আৰ্থ্ৰম মানে কেঁচু। তো এইকেইটাৰ ভিতৰত কোনকেইটা মানে জড় বুলি আমি জানিম জড় মানে যিবিলাকৰ জীৱ নাথাকে তাৰ ভিতৰত প্লাক মানে নাঙল, মাশৰুম কাঠফুলা, সেং মেচিন সিলাই মেচিন, ৰেডিঅ' অনাতাঁৰ যন্ত্ৰ, বুট নাও এণ্ড ৱাটাৰ আর নন লিভিং থিংস এইকেইটা হ'ল জড়। এবাৰ আমি আলোচনা কৰিম 5 নম্বৰ প্ৰশ্ন গিভেন এন এক্সাম্পল অফ এ নন লিভিং থিং হুইচ শোজ এনি টু ক্যারেক্টারিস্টিক অফ লিভিং থিংস মানে জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা এবিধ জড় পদাৰ্থৰ নাম লিখা। এনসার টু এন এক্সাম্পল অফ নন লিভিং থিংস এ বাইক মানে জীৱ নথকা এটা পদাৰ্থ হ'ল বাইক। এইটোৰ বিষয়ে মানে দুটা বৈশিষ্ট্য লিখিবলৈ বাইক কেন মুভ লাইক লিভিং থিং মানুহে চলাচল কৰাৰ নিচিনা মানে জীৱিত প্ৰাণীৰ নিচিনা বাইকো চলাচল কৰিব পাৰে। ইট নিডছ এনাৰ্জি টু ডু ৱৰ্ক এইটো কাম কৰিবৰ বাবে শক্তিৰ দৰকাৰ। এবাৰ 6 নম্বৰ কুৱেশ্যনছ হুইচ অফ নন লিভিং থিংছ লিষ্টেড বিলো ৱেৰ ওৱান পাৰ্টছ অফ লিভিং তাৰমানে তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল। ইয়াতে বাটাৰ আছে বাটাৰ লেডাৰ বাটাৰ মানে মাখন, লেডাৰ মানে চামৰা, সয়েল মানে উন কি সয়েল মানে মাটি, উল মানে উন, ইলেক্ট্ৰিক মানে বৈদ্যুতিক বাল্ব আছে, কুকিং অইল ৰন্ধা তেল আৰু এপেল মানে আপেল, ৰাবাৰ মানে ৰবৰ। এইকেইটাৰ ভিতৰত এটা সময়ত জীৱ থকা মানে জীৱৰ অংশ আছিল বাটাৰ মানে মাখন।
যেটো মানে মাখন মানে গৰুৰ গাখীৰে তৈয়াৰ কৰা হয় গতিকে এইটো জীৱৰ এটা অংশ আছিল লেদাৰ মানে চামৰাটো মানে জীৱৰ কি হয় জীৱৰ পৰা হয় উল জীৱৰ পৰা তৈয়াৰ কৰা কুকিং অইল মানে ৰন্ধন তেল এইটোৱে জীৱৰ অংশ আছিল এপল and rubber are the non living things which are part of living thing তাৰমানে এইবোৰ আটাইবোৰ বস্তু এটা সময়ত কি হৈ আছিল জীৱৰ অংশ হৈ আছিল এবাৰ 7 নম্বৰ কোৱেশ্চন লিষ্ট দ্য কমন ক্যাৰেক্টাৰিষ্টিক্স অফ লিভিং থিংস তাৰমানে কি কৈছে জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা তাৰে এনসাৰ সাম কমন ক্যাৰেক্টাৰিষ্টিক অফ লিভিং থিংস আর জীৱৰ বৈশিষ্ট্য গ্ৰো এন্ড ডাই কি হয় জন্ম লয় আৰু মৃত্যু হয় মুভমেন্ট মানে লৰচৰ কৰিব পাৰে respiration respond মানে কি কৰিব পাৰে তোমালোকৰ সন্মান প্ৰদৰ্শন ৰিপ্ৰডাকশন পুনৰ্জন্ম হ'ব পাৰে এক্সট্ৰেকশন তাৰ পিছত আছে 8 নম্বৰ কোৱেশ্চনত দিছে explain why speed is important for survival in the grasslands for animal that live there তাৰ মানে কৈছে তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয় ব্যাখ্যা কৰা এনসাৰ হৈছে speed is important for survival in the grassland for animals to avoid predation from their predators next আছে for example a lion its desert survive deer has to run faster than a lion next as the speed of the deer helps it run away from the predators এবাৰ আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া মিডিয়ামত আৱাসস্থলী কি মানে উদ্ভিদ আৰু জীৱ যি পৰিবেশত বাস কৰে তাকে ইহতৰ আৱাসস্থলী বুলি কোৱা হয় এটো কিতাপতে আছে তোমালোকে চাই লবা 2 নম্বৰ আছে মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছ কেনেকৈ অভিযোজন কৰে উত্তৰ মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে তলত দিয়া ধৰণে অভিযোজন কৰে এটো নম্বৰ হিচাপে দিবে এটো 1 নম্বৰ কেকটাছৰ পাত নাথাকে থাকিলেও কাইটৰ ৰূপত থাকে ইয়াৰ ফলত প্ৰশোধন কেকটাছে কম পৰিমাণে পানী এৰি দিয়ে তাৰ 2 নম্বৰতে আছে কেকটাছৰ হেউজিয়া কাণ্ডৰ দ্বাৰা হালক সংশ্লেষণ হয় 3 নম্বৰতে আছে কেকটাছৰ কাণ্ড অংশ মম জাতীয় ডাট আৱৰণে ঢাকা ৰুয়ে পানী ধৰি ৰখাত সহায় কৰে তাৰ পিছত আছে কেকটাছৰ হিপা পানী শোষণ কৰিবৰ বাবে মাটি বহু তললৈ সোমাই যায় 3 নম্বৰ প্ৰশ্ন খালি ঠাই পূৰ কৰা তাৰমানে এই আছে যিবিলাক বিশেষ ধৰণৰ লক্ষণ উপস্থিতি উদ্ভিদ বা প্ৰাণী কোনো এটা আৱাসস্থলীত বাসি থাকিবলৈ উপযুক্ত কৰি তোলে তাকে ঢেছ বলে এইটো হল অভিযোজন বলে 2 নম্বৰ উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক ঢেছ আৱাসস্থলী এইটো হল স্থল মানে উদ্ভিদ আৰু প্ৰাণী যত বসবাস কৰে সেইটো হল স্থলক আৱাসস্থলী 3 নম্বৰ আছে পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থলীক ঢেছ আৱাসস্থলী বলে এইটো হ'ব জলজ আৱাসস্থলী 2 নম্বৰ মাটি পানী আৰু বায়ুক আৱাসস্থলীৰ ঢেছ অজৈবিক ঢেছ কাৰক এইটো হ'ব অজৈবিক কাৰক 3 নম্বৰ স্বভাৱৰ পৰিৱৰ্তনৰ প্ৰতি হৰিজনকটো ঢেছ বলে এইটো হ'ব উদ্দীপক বলে 4 নম্বৰ প্ৰশ্নত আছে তলৰ তালিকাৰ কোনবিলাক জড় নাঙল কাঠফুলা সিলাই মেচিন ৰেডিঅ' নাও পানী আৰু মেটেকা কেঁচু এইকেইটা কোনকেইটা মানে জড় তো তোমালোকে জড়বিলাক চাই লোৱা নাঙল সিলাই মেচিন ৰেডিঅ' নাও ইত্যাদি তাৰ পিছত জীববিলাকৰ ভিতৰত কাঠফুলা পানী মেটেকা কেঁচু যিহেতু এইবোৰ কি আছে জীৱ আছে এবাৰ 5 নম্বৰ প্ৰশ্ন জীৱৰ যিকোনো দুটা বৈশিষ্ট্য লিখা দেখো এবিধ জড় পদাৰ্থৰ নাম লিখা জীৱ দুটা বৈশিষ্ট্য এবিধ জড় পদাৰ্থ ডাৱৰ মেঘ তাতে মানে ইংলিশ মিডিয়ামত বাইকৰ বিষয়ে দিয়া হৈছিল আৰু অসমীয়াটো ডাৱৰৰ বিষয়ে দিয়া হৈছে ডাৱৰবোৰ চলন দেখুৱাই জীৱৰ নিচিনা ডাৱৰবোৰ লৰচৰ কৰি থাকে ডাৱৰবোৰ আকাৰ সলনি হয় বৃদ্ধি দেখুৱাই একমত একে নাথাকে বুলি কৈছে এবাৰ 6 নম্বৰ প্ৰশ্ন তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময় জীৱৰ অংশ আছিল মাখন চামৰা মাটি উন বৈদ্যুতিক ভাল ৰন্ধন তেল নিমখ আপেল ৰবৰ মানে এটা সময়ত এবোৰ জীৱৰ অংশ থকা বুলি কৈছে মাখন চামৰা উন ৰন্ধন তেল আপেল ৰবৰ এটা সময়ত এবোৰ জীৱৰ পৰাই কি কৰা হয় আহৰণ কৰা হয় বুলি কোৱা হৈছে 7 নম্বৰ প্ৰশ্ন জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা এনসাৰসমূহ চোৱা জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ সকলো জীৱ জীয়াই থকাৰ বাবে খাদ্যৰ প্ৰয়োজন এইটো সকলো জানা সকলো জীৱই বৃদ্ধি দেখুৱাই সকলো জীৱই উশাহ নিশাহ লয় 2 নম্বৰত আছে সকলো জীৱিত বস্তু উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় এই নম্বৰত আছে সকলো জীৱ ৰেচন ক্ৰিয়াৰ সহায়ত নিজৰ শৰীৰৰ পৰা বৰ্জিত পদাৰ্থবোৰ আঁতৰাই পেলাই 2 নম্বৰ সকলো জীৱই প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ নিচিনা জীৱ জন্ম দিয়ে 8 নম্বৰ আছে সকলো জীৱই লৰচৰ চলন গমন কৰিব পাৰে 8 নম্বৰ আছে সকলো জীৱৰ মৃত্যু হয় তাৰ পিছত 8 নম্বৰ প্ৰশ্নত আছে তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতিবৰ প্ৰয়োজনীয় ব্যাখ্যা কৰা এটা ইংগিত দিয়া হৈছে যে তৃণভূমি আৱাসস্থলীত লুকাবলৈ কম সংখ্যক গছ-গছনি বা ঠাই আছে এনসাৰটো চোৱা তৃণভূমিত বাস কৰা প্ৰাণীবিলাকৰ দৰৰ ক্ষীপ্ৰতাই ইহঁতক খাদ্যকৰ অৰ্থাৎ যিয়ে তৃণভোজী প্ৰাণীবোৰ চিকাৰ কৰে তাৰ পৰা দৌৰি পলোৱাত সহায় কৰে উদাহৰণস্বৰূপে বাঘে হৰিণা খায় গতিকে
বাঘৰ চিকাৰ নহ'বৰ বাবে হৰিণে বাঘতকৈ বেছি বেগত দৌৰাই পলাব পাৰে আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ